সমাগত বিধানসভা নিৰ্বাচনক লৈ এতিয়া তুংগত হৈ পৰিছে শাসক বিৰোধীৰ যি নিৰ্বাচনী কুচকাৱাজ। মই বৰ্তমান উপস্থিত আছো 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰীত। আৰু ৰৌমাৰীত মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে ৰৌমাৰীৰ পাৰ্ট 1 আৰু পাৰ্ট 2 সংযোগী যি এখন বাঁহৰ দলং, আচলতে সেই বাঁহৰ দলংখনে দীৰ্ঘদিনৰ পৰা তেখেতসকলক এতিয়া জ্বলা-কলা হৈ ND24 দৰ্শকসকলক দেখাই আছো। এই যি বাঁহৰ দলংখন আছে, এই বাঁহৰ দলংখন নিজৰ যি গাঁৱৰ মানুহৰ গাঁঠিৰ ধন খৰচ কৰি তেখেতসকলে এই যি বাঁহৰ দলংখন নিৰ্মাণ কৰি আছে। কিন্তু আজিলৈকে কোনো এজন বিধায়কে আচলতে বিধায়ক হওক বা সাংসদ হওক আজিলৈকে কোনো ধৰণৰ ভ্ৰক্ষেপ দিয়ে নাই। কাৰণ তেখেতসকলৰ বহুদিনীয়া এটা দাবী আছে, যি এই চাপৰ পৌৰসভাৰ অন্তৰ্গত এলেকা ৰৌমাৰী আৰু যি গাঁও আছে ৰৌমাৰী পাৰ্ট 2 সেই সংযোগী যি এখন দলং, সেই দলংখনলৈ বহুদিনীয়া এটা দুৰ্ভোগ ভুগিব লগা হৈছে। বিধানসভা নিৰ্বাচনক লৈ তেখেতসকলে আচলতে যি তেখেতসকলৰ সমস্যাসমূহ সমাধান হ'ল নে নাই, বা কোনজন বিধায়কক তেখেতসকলে কাক বিচাৰে বা কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে, মই তেখেতসকলৰ ওচৰত তেখেতসকলৰ কিছু কথা ল'ব চেষ্টা কৰিম। সমাগত বিধানসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে আৰু আপোনালোকৰ যি গাঁওসমূহ আছে, গাঁওসমূহ কিমান উন্নয়ন হ'ল বিগত সময়ছোৱাত? আমার মোটামুটি আমার কংগ্রেস সরকার লাগে, আমার বিজেপি সরকারে আমার সিঙ্গি আমাক প্রতিশ্রুতি দিছিল। হ্যাঁ, সিঙ্গি যেতিয়া আমার এমএলএ হয়েছিল তেতিয়া আমাক সিঙ্গি কিন্তু ব্রিজখনো চাইছিল, আমাক প্রতিশ্রুতিও দিছিল। হ্যাঁ, তাই মানে কোনো গুরুত্বও দিয়া নাই। আমাক এতিয়া কংগ্রেস সরকার লাগে। কংগ্ৰেছৰ চৰকাৰ বিচাৰে, কিন্তু বিজেপিয়ে কিন্তু বহু ধৰণৰ উন্নয়ন কৰিছে, আঁচনি দিছে। সন্তুষ্ট নহয় নেকি বিজেপিৰ কাম কাজত? উন্নয়ন কৰিছে, কিন্তু আমাৰ এই যে মানে মৰা গাঁওখন ৰৌমাৰী পাট্টু, আমাৰ এইটো গাঁওখনত কোনো উন্নয়নে কৰা নাই এই বিজেপি সরকারে। মানে কোনো গুরুত্বও দিয়া নাই আমার এই বিজেপি সরকারে। মানে কংগ্রেস সরকার লাগে আমার। মোৰ লগত আৰু এগৰাকী ব্যক্তি বসে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে 26 বিধানসভা নিৰ্বাচন আহি আছে, আপোনালোকৰ দীৰ্ঘদিনীয়া এটা সমস্যা হৈ আছে, কি ক'ব আৰু কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? হয়, এইটোতো আমাৰ বহুদিনৰ এটা সমস্যা। এইটো ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এইটো আমি ভুক্তভোগী। এইটোৰ কাৰণে মানে আমি বহুত দেখিলোঁ, যোন চৰকাৰে আহে আমাক খালি প্ৰতিশ্ৰুতি দিয়ে। যোন বিধায়ক আহে বা বিধায়ক আগতে আহিতো ক'ব সেইটো আমি ব্ৰিজ বনাই দিম। যেতিয়া ব্ৰিজ মানে নিৰ্বাচন হৈ যাব, হোৱাৰ পিছত তাৰ ওচৰত গ'লে সেইটোতো স্কিমত নাই, সেইটো আমি দিব নোৱাৰি, স্কিমত আহিলে হ'ব, নহ'লে মানে এনেকুৱা দুনিয়া বাহানা দি থাকে। কিন্তু আমাৰ আজিলৈকে ব্ৰিজখন হোৱা নাই। আৰু যি আপোনালোকৰ তাতে এখন গাঁও আছে, আচলতে গাঁওখনত কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল? যি 5 বছৰ ইতিমধ্যে আপোনালোকে দেখিলে বা বিগত বছৰসমূহত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে? উন্নয়ন মূলতো আমি বহুত দেখি পাইছোঁ, কিন্তু ইয়াৰ বাস্তৱ স্বৰূপ দেখিব পালে জিৰ'। উন্নয়ন বহুত হয়, কিন্তু আপোনালোকে চোৱাৰ পিছত বাস্তৱ ৰূপত দেখিব গ'লে একদম জিৰ'। উন্নয়ন কোনো হোৱা নাই, খালি প্ৰতিশ্ৰুতি দিব আৰু প্ৰতিশ্ৰুতি। ইয়াৰ কোনো একো মানে ডেভেলপমেণ্ট কৰাৰ কাম নাই। আচলতে যি আপোনালোকৰ এই দলংখন বহুত দিনৰ পৰা পোৱা নাই, বহুত দিনৰ পৰা অপেক্ষা কৰি আছে। আগন্তুক কিন্তু 26 বিধানসভা নিৰ্বাচন, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে আৰু কি আহ্বান জনাব? মানে আমার হচ্ছে মেইন হচ্ছে রাস্তাটা, আমার এই মানে ব্রিজটা হইলে আমার ঘরে আর মনে হয় মানে এই নাকি এই ব্রিজটা নিয়ে নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে বা কাক বিচাৰিছে বা কি ক'ব? ব্রিজটা আঙ্গরে যাই মনে হয় মানে এই করবো, আমরা ওইটাই ভোট দেবো। মোৰ লগত আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আপোনালোকৰ যি গাঁওখন আছে, আচলতে গাঁওখনত বিগত সময়ত কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল আৰু আগন্তুক বিধানসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? আজ তো ধরেন 15-20 বছর হইলো আমার এই ব্রিজটা যেই সরকারি আসুক, হ্যাঁ ভোটের আগে মানে এরকম কালারিং করিয়া মানে খুব ঠেলা দেয় যে ভোট দেও আমাকে, আমি ব্রিজ সই করে দেবো। তারপরে যখন ভোট বাড়া যায় তো আমনে বানি করো আর আমি বানি করো, কোনো পরিচয় থাকে না, আর গেলেও মানে কোনো গুরুত্ব দেয় না। আপোনাৰ গাঁওখনত কেনেকুৱা ধৰণৰ উন্নয়ন? গাঁওটা তো উন্নয়ন নাই, একবারে জিরো, একবারে। হ্যাঁ, আমার এই গাঁও যেটা পিছপড়া গ্রাম, 100 পিছপড়া গ্রাম, কোনো গ্রাম নাই, আচলতে কিছু নাই। যি সমাগত বিধানসভা নিৰ্বাচন ইলেকশ্যন আহি আছে, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা বৰ্তমান চৰকাৰখনৰ কাম কাজত কিমান সন্তুষ্ট? মানে এবার কংগ্রেস সরকার যদি আসে আমরা কংগ্রেসই ভোট দেবো, আর কথা ফটফটা কথা। হ্যাঁ, আপোনালোকে কংগ্ৰেছক বিচাৰিছে, হ্যাঁ। কিন্তু বিজেপিয়ে বহু ধৰণৰ আঁচনি দিছে, বহু ধৰণৰ আসনি আঙুরে একটা আসনিও দেয় নিকে না, আমরা সরকারের কোনো আসনি পাই নিকে।
হয় নিশ্চয়কৈ ক'ব লাগিব এনেদৰে যি ৰৌমাৰী পাৰ্ট 1 আৰু পাৰ্ট 2ৰ যি গাঁওবাসী আছে আচলতে তেখেতসকলে যি বিধানসভা নিৰ্বাচনক লৈ মনৰ ভাৱ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে তেখেতসকলে বহুদিনীয়া এটা দাবী আৰু লগতে তেখেতসকলে এটা কথা উল্লেখ কৰিছে যে তেখেতসকলৰ যি গাঁওসমূহ তেখেতসকলৰ যি গাঁওসমূহৰ উন্নয়ন বুলি ক'লে একো নাই খালি অকল নিৰ্বাচনী টোপহে এটা পোৱা তেখেতসকলে জানিব দিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।